নমস্কাৰ, মোৰ নাম মিছ মেহৰিন। মই কবিতা আবৃত্তি কৰিম এতিয়া। মই মহেন্দ্ৰপুৰত পঢ়ো, মহেন্দ্ৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ো। মই এতিয়া পখিলাটো পঢ়িম। পখিলাই পাখি হাই ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো হৈছে মোৰ ছোৱালী স্কুল প্ৰতিযোগিতাৰ কাৰণে কিছু প্ৰেক্টিছ মানে কবিতা আবৃত্তি আৰু বিহু ডেন্স এটা সকলোৱে আগবঢ়াইছোঁ আৰু সকলোকে মোৰ স্বাগতম জনাইছোঁ মোৰ জেয়া কিচেন এণ্ড ব্লগছলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। পখিলাই পাখি মেলি নাচে উৰি উৰি নমস্কাৰ, মোৰ নাম মিছ মেহৰিন। মই এতিয়া কবিতা আবৃত্তি কৰিম। মই মহেন্দ্ৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ো। সেইটো নাম পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি আদা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে। কলিটিয়ে ভাল পাই কলিটিয়ে পাহি মেলি দিলে। কোৱা। নমস্কাৰ, মোৰ নাম মিছ মেহৰিন। মই কবিতা আবৃত্তি কৰিম। ভাল পাই কলিটিয়ে জকমক ওলাওতে পখিলাই মন ভৰি পৰে। তুমি ইমান ধুনীয়াকৈ কৈছা, এই ভাল পাই কলিটিয়ে পাহি মেলি দিলেহে। ভাল পাই কলিটিয়ে পাহি মেলি দিলে, পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। নমস্কাৰ, মোৰ নাম মিছ মেহৰিন। মই কবিতা আবৃত্তি কৰিম। মহেন্দ্ৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ো। তাৰ নাম পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি আদা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে। ভাল পাই কলিটিয়ে পাহি মেলি দিলে, পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাই মন ভৰি পৰে। নমস্কাৰ। মই এতিয়া ব্লগ বনাম। নহয়, কালি আমাৰ স্কুলত কিবা আছে ন, শিশু দিৱস ন? কালি আমাৰ স্কুলত আছে শিশু দিৱস। আজি মই ডান্স কৰি দিম, বিহু নাচিম। আৰু জৱাহৰলাল নেহৰু ফটো আৰ্ট কৰি নিব দিছে। এতিয়া আমি বহুত কৰিলোঁ, নহ'লে এতিয়া এটা কৈছোঁ হৈছে এইটো চাওক। কেনেকুৱা হৈছে ফ্ৰেণ্ডছ ক'ব। মই আৰ্ট কৰিছোঁ এখন দেই। আৰু এখন কৰিছিলোঁ নহয়, ক'ত এখন আৰু এখন আৰ্ট কৰিছিলোঁ নহয়, ক'ত এখন মুচি পেলালোঁ। অঁ, এতিয়া বদনাম হৈছে কি দাদীয়েকে। এইখন প্ৰথম আৰ্ট কৰিছিলোঁ, ইমান বেয়া হ'ল। এইখনৰ কাম নাই, এইখন প্ৰথম আৰ্ট কৰিছিলোঁ। তাৰপাছত মই এইখন কৰিলোঁ। চাওকচোন কেনেকুৱা হৈছে ফ্ৰেণ্ডছ, জনাবচোন দেই। ভাল লাগিছে যদি লাইক কৰি দিব। পাছত এখন আঁকিলোগৈ, এতিয়া এখনকে স্কুলত দি পঠিয়াম, কি হয় নাজানো। আৰু এতিয়া তাইক মই দাদীয়েকে মই ফ্ৰেণ্ডছ চাওকচোন কেনেকুৱা হৈছে কওকচোন। ভাল হৈছে নে বেয়া হৈছে কমেণ্টত জনাবচোন। আৰ্টিষ্ট নহয়, এতিয়া ভিডিঅ'টো নিজে এতিয়া আঁকিছোঁ ছোৱালীজনীৰ কাৰণে। ক'বচোন কেনেকুৱা হৈছে। জীৱনত ফাৰ্ষ্ট আঁকিছোঁ। এতিয়া তাই এখনকে দেখাব, পাছত মানে কি হ'ব, তাই আকৌ আঁকিব লাগিব। দিয়া, কাইলৈ বাকীখিনি দেখাম আৰু কি হয়। অলপ মুচি পেলাই আকৌ অলপ ভাল কৰি দিলোঁ। অকণমান বেয়া হৈ আছিল, এতিয়া হৈ গৈছে, এতিয়া ভাল লাগিছে। ৰ'বা অকণমান বেয়া হৈ আছিল যে, এইখিনি মই অকণমান মুচি পেলাই ভাল কৰি দিছোঁ। মহাত্মা গান্ধীক এটা প্ৰাইজ দিব লাগে। মহাত্মা গান্ধী নেকি? দেখিছে আমাৰ নাচনী ৰেডি। চব ভালকৈ দেখাই দিয়া। এইখিনিত যোৱা অলপ ভালকৈ দেখাই দিয়া। এইখিনিত যোৱা আৰু পিছে যোৱা। আমাৰ নাচনী ৰেডি। এতিয়া আমাৰ নাচনীয়ে নাচিব। কেনেকৈ নাচিবা অকণমান দেখাই দিয়া। এইফালে আহা। নমস্কাৰ, মাই নেম ইজ মেহৰিন। মই এটা বিহু নাচ কৰিম। নমস্কাৰ। দেখিছে তাই বিহু নাচ।
নমস্কাৰ মোৰ নাম মিছ মেহৰিন আহমেদ মই এতিয়া নাচিম নমস্কাৰ মোৰ নাম মিছ মেহৰিন আহমেদ মই মণ্ডবৰুৱা প্ৰাথমিক বিদ্যালয়ত পঢ়ো মই এতিয়া বিহু নাচিম নমস্কাৰ ফাইনেলি বিহু নাচটো হ'ল আৰু ভিডিঅ' বনাই মই দি দিলোঁ মেমক আৰু পিছদিনাখন যেতিয়া স্কুল যাব লৈছোঁ তেতিয়া লাচিত বৰফুকনৰ লিখিব দিছিলে সেইখিনি লিখিলোঁ জীৱনী অলপ লিখিব দিছিলে স্কুলৰ পৰা আহিলোঁ স্কুলৰ পৰা আহি পেলাই গা ধাইছোঁ গা ধাইছোঁ বোলে গা ধুই ধুই পেলাই ভাত খাই আছোঁ এতিয়া মই ভাতটো খাই লওঁ তাই কণী খালে মই আম্মাই ভাত খাব আহি আছে এতিয়া চাওক এখন মুঠ থালি ইয়াত আছে উৰহি ভৰ্তা আলু ভৰ্তা বেঙেনা ফ্ৰাই তাৰপাছত আছে মূলা কেঁচাকৈ কাটি লৈছোঁ আৰু এটা জলকীয়া আৰু দালি আছে এইখিনি খাই লওঁ তাৰপাছত দালিটো আনি লৈ আছোঁ দালিটো লৈ অহা নাই চাওকচোন কেনেকুৱা লাগিছে অকণমান চাই পেলাই কওক আকৌ ভাল লাগিছেনে নাই আজি চিম্পুল নিৰামিষ খানা কাৰণ স্কুলৰ পৰা আহি ধুমাধুম বনাইছোঁ এইবিলাক চব সেইকাৰণে আজি মাছ মাংস খোৱা নাই চাওক এতিয়া ভিডিঅ'টো শেষলৈকে চাব